বাৰিষাৰ বতৰ গাঁৱত আছো আৰু ৰাতিপুৱাৰ পৰা একে জেগজেগীয়া বৰষুণ আৰম্ভ কৰিছে মানে পিঠাগুৰি চালাটো দিছি আৰু এফালে মালিকিনি দেখোন হেৰিত ওৰা গুড মৰ্নিং কি হৈছে চাকি জ্বলাইছা প্ৰাৰ্থনা কৰবা নেকি প্ৰাৰ্থনা কৰিম মনতেতো সদায় ভগৱানক ভাবিয়ে থাকো বাৰু প্ৰাৰ্থনা কৰিম চাকি জ্বলাই লওঁ দিলো পিছে মই পিঠা এখনকে খাই দিওঁ মায়ে কল পিঠা পুচি আকৌ তাকে এখন খাই দিওঁ এগিলাচ পানী দি কি কৰিছা বিস্কুট খাইছো অকল বিস্কুট খাইছা এফালে গোটেই চাহ খাইছি কল পিঠা নেকি ভাই দুটা বাহ এইয়া মায়ে আকৌ পিঠা পুচি আৰু এইফালে কিবা লাগি আছে কি কাম এৰা এই ভাত চাহ খাওয়া লোৱা আৰম্ভ কৰিলে উঠাৰ পেহে চিন্তা কি বনাব পাৰি ফ্ৰিজত কি আছে কি বনাম বস্তিত কি বিচাৰিলে কি আঞ্জা হ'ব সেইবিলাকে ইয়াত পিঠা আকৌ খাওঁ ৰ দোকান সেইকেইদিন গোটেই কল পিঠাৰে বতৰ হৈছে আমাৰ এতিয়া মায়ে বোলে বহি পাব 3 পিচ মাছ আছিল কি নকবি মাছ নাপাব পৰা নেকি এইটো কি এটা কিয়ে ভাই আগিলি আন দেখোন হেৰি চিপটো কি হ'ল অৰিজিনেল চিপটো ক'ত তেল দিয়া ক'ত মাছে নিলে বা এতিয়া সেইটো চিপ বনাবি এতিয়া অকমান দালি পানী লৈ আহিছো এইখিনি হৈছে টোপ এতিয়া এটা পেলাই দিম পাতখান ওচৰতে তাৰমানে আহিবনে কি কয় এলেগি খাবা আহে নেকি চাওঁচোন কিনো ফান বা তই আগে পিছত হৈছে নে একে বহি পাই খুটিছে নেকি খুটিছে খালাম পোৱা তোকতো আটা দিছে নেকি এইটো চিপ মই চাই দিওঁ গৈ ভাই তই যি চিপ মাৰি দিবি নাক চাক যাব মোৰ কি মাছ আহে নে এনেই আহে হয় নেকি পুঠি চন্দা ফুটি আছে কিজানি পুঠি ডাঙৰ হ'লে পটককৈ নিলাম পানী বহুত নহয় সিদিনাখনে এতিয়া বেহাৰ ধুইছো কি এই ওপৰে বেহাৰ মেখা আছিল কি ধুইছিলে এটা আহি সিটো বৰশীত ক'ত থলো বহিতো মই মাছ ভাজি আছে ইফালে এজনীয়ে মাছ ভাজি আছে আৰু এজনীয়ে বড়ি বাই আছে মাছ খোৱাৰ কথা খাব পৰা হৈছে নেকি 1 পিচ খাওঁ নেকি হয় নেকি 1 পিচ মোক দিবা আকৌ দেই এই চাবা তেল চিটকিছি এইটো কি দিলি দিলো আছে গম পাওঁ তাৰমানে লগত সাঁচি কিবা আছে তইও আহা কিন্তু টেকনিক ঘটকা মাৰি দি শব্দটো হৈ বেলেগ মাছবিলাকে বহাই কিবা দিছি খাওঁ বস্তু তাক লাগি যাওঁ আহি ফচিছে দালিয়ে কাম নিদিলে হাৰা এইবাৰ আকৌ ভাত লৈ আহিছোঁ দুটামান তেওঁনে পেলাই মানাই মাৰা হাত ধৰ কিবা এটা হ'লেই হ'ল আৰু বেছি নালাগেতো এইবাৰ চাপৰ লৈ আহিছোঁ মায়ে এবাৰ কি কৰি নাজানো এই চাপৰ বোলে গুলি সেনেকৈ দি দিব সেইকেইটা খাবা আহিলি ফচি যাব পাৰে লাষ্ট কাইদা আৰু এতকৈ নৰিয়া আৰু মাই শুনিছা নহ'লে বাদ দিলি হ'লা বৰশী বাৱাটো মানে বৰশী বাৱাটো বোলে এটা ধৈৰ্যৰ খেল এনেকৈ থাকিব লাগিব কিমান সময় থাকিব লাগে ঠিক নাই তাৰ মাজত এটা আহিব পাৰে আকৌ নাহিব পাৰে কি হৈছে যেন ক'ত সেইফালে টুপটুপাই আছে মাছকেইটা মাজত আছে ওচৰত অহা নাই এতিয়া লাগিছে আমাক এতিয়া মাছ নাপালে কি খাবা দালি ভাজি ভাত আধা ঘণ্টামান টুপিওৱা গ'ল এটা মাছ নাই আমাৰো ভাগ্য নাই হ'ব দে ঘৰৰ পুখুৰী মাছ ক'ত লাগি যাবই কোনোবা একদিনটো এটা খালৰ পানী শুকাচোন ক'ত যাই চাম এতিয়া লেবেল দিছে মইনো ক'ত যাবা এতিয়া জেঠাইহঁতৰ ঘৰত কোন জেগাত সেই তাতে নে কি মংগলদৈ অ'কে ভাই আমি আকৌ আজি মংগলদৈ যাম তেনেকৈ ৰেডি আৰু মায়ে জীয়াকৰ ঘৰত যাব একেবাৰে পালি টোপোলা বা কি ভাই ডাঙৰ জীয়ালি কি লৈছা হে বাহ দেখিছা সেই জীয়াকৰ ঘৰত যাবতো মোলাই মেটেৰিয়া এইফালে এইটো কি আছে একো নাই
তো লগতে আমি আৰু এঠাইত যাই আছো সেইটো বাৰু গাড়ীত বহি উঠি গৈ আছো ৰ'ব আপোনালোকক কৈ আছো ভালকে চাই থাকক কি ভাই তই হাঁহো নিবি নেকি হে বা চিয়াকৰ ঘৰত নেকি একে গাঁৱৰ পৰা হাঁহ লৈ যাব এতিয়া অ উমেনিয়া নে হাঁহটো দে ভাল হ'ব দে মাংস পাব খেত কেতিয়া লাগব মনত দিব লাগিব কি ভাই খানা হ'ব খানা হবে অতি কাৰবাৰ আৰু মুঠতে বা আমি পোক চচৰা আহা বুলি কয় সেইটো গলটো উলিয়াই দিছো অকনমান বাকী এনেকে আলাই লৈছো বাবা ভালকে যাবা দেই পুহিবা নি পুহিবা পুহিব বোলে জোনবাই দে হ'ব দে ওলাইতো নাযায় ওলাই গেলেও ডিগি ভিতৰতে থাকিব শনিবাৰ পাব পাৰি হাঁহৰ মালিকেনি এইখিনিতে মই আপোনালোকক অকমান ভাল কথা এটা কওঁ বাকী স্কিপ কৰক কিন্তু এইখিনি কথা স্কিপ নকৰিব মানে আপোনাৰ এটা উপকাৰ হ'ব সেইকাৰণে ক'ব লৈছো কথাটো যে বৰ্তমান মঙলৰ আশে পাশে যিখিনি মানুহে চাই আছে দৰংবাসী যিয়ে চাই আছে তেওঁলোকৰ কাৰণেতো বেছি উপযোগী হ'ব এইখিনি কথা এইকাৰণে যে আপোনালোকৰ বিভিন্ন সময়ত বিভিন্ন বেমাৰ চেমাৰ হৈ থাকে কাৰোবাৰ ব্লাড টেষ্ট কৰিব লাগে কাৰোবাৰ চিটি স্কেন কৰিব লাগে কাৰোবাৰ MRI কৰিব লাগে কাৰোবাৰ আল্ট্ৰাচাউণ্ড কৰিব লাগে এনেকুৱা ধৰণৰ বিভিন্ন থাকে ন তো কি হয় বাহিৰত কৰিলে বহুত পইচা যায় মই MRIটোৰ কথা কৈছো MRI 10,000 টকাৰ তলত MRI নহয় আকৌ ইয়াত মঙলদৈত বা এভেইলেবল আছে নে নাজানো গতিকে আজি মই আৰু মোৰ দেউতা একেলগে MRI কৰিব গৈ আছো কেঞ্চাৰ হস্পিটেল মঙলদৈ কেঞ্চাৰ হস্পিটেলত বহুতৰ এইটো ভুল ধাৰণা যে কেঞ্চাৰ হস্পিটেলত অকল কেঞ্চাৰ পেচেণ্টে যাব পাৰে সেইটো একদম নহয় যিকোনো পেচেণ্টে গৈ তাত ব্লাড টেষ্ট চিটি স্কেন MRI আল্ট্ৰাচাউণ্ড কৰিব পাৰে বহুত কম পইচাত যিসকলে আহিছে তেওঁলোকেতো গম পায় যিসকলে অহা নাই তেওঁলোকে আহক এবাৰ গম পাব 3,500 টকা নে কিবা MRI হয় আজি যেটো কৰিব গৈ আছো মই ডিটেইলছ তাত গৈ আপোনালোকক কম বাৰু একবাৰ চাওক আপোনালোকে ভাবি চাওক গতিকে কিবা যদি এনেকুৱা ইছ্যু থাকে ইয়াক লাগি আহিব নেকি মায়ো এটা টেষ্ট কৰিছে নহয় আগতে ব্লাড টেষ্ট কৰা গৈছিল বহুত কিটা কৰা গৈছিল বহুত কমত হয় পইচা যদি বাচে নিজৰ কাৰণে ভাল এই আইচক্ৰীম ডিছকাউণ্টত ওৰা কি লাইন এৰা হাঁহ লৈ আহিছিতো পুহিবি বোলেচোন এইটো হাঁহ নহয় হাঁহ এটা লৈ আহিছে এইটো ট্ৰেইনত পুহিবি নেকি বাবা পুহি যা ইয়াত বহি আছো কেতিয়া হ'ব মানে পেচেণ্টটো আছে আমি ৰৈ আছো মোৰ হ'ব কিন্তু দেউতাৰ MRIটো নহয় কিহৰ কাৰণে নহয় তাহলে দেউতাৰ এবাৰ এইখন ভৰি ভাঙিছিল আৰু ইয়াত ভিতৰত স্ক্ৰু সোমাই আছে মানে লোহা সোমাই আছে তো সেইকাৰণে দেউতাৰ MRIটো নহ'ব বোলে ইয়াত লেখা আছে কিহৰ কাৰণে নহ'ল চাওক কি একচেপ্ট নকৰে MRIত চাওক দেউতাৰ এইটো আছিলে সেইকাৰণে নকৰিলে পেচমেকাৰ বন্দুক বাৰুদ ATM ক্ৰেডিট কাৰ্ড ATM কাৰ্ড এইবিলাক ছাপোৰ্ট নকৰে চাওক চব আছে মেচৰ কাটি একোৱে ছাপোৰ্ট নকৰে দেখিছে দেউতাৰ ECG এয়া এইখিনিতে দেউতাৰ ECG আৰম্ভ হৈছে বুকুৰ বিষৰ কাৰণে তেখেতৰ এটা ECG কৰোৱা হ'ল আৰু লগতে সাইডৰ স্ক্ৰিনত আপোনালোকৰ প্ৰাইস লিষ্টখন দেখুৱাই দিয়া হৈছে MRR বিভিন্ন প্ৰাইসবিলাক আছে 2500 3200 1500 এনেকৈ পাৰ্ট ওয়াইজ বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰাইস থাকে কেনেকুৱা লাগিছে ভিতৰত সোমাম মানুহজনক MRI কোঠাত এন্ট্ৰি কৰাৰ আগত এনেকৈ চেকিং কৰা হৈছে যাতে MRI কোঠাৰ ভিতৰত কোনো ধাতু জাতীয় বস্তু মানে সোমোৱা হোৱা নাই এইখিনি চেকিং কৰিছে তেনেকৈ নিষেধাজ্ঞা কিছুমান আছে আৰু এয়া তেওঁ সাজু হৈছে বিচনাত শুই পৰিছে আৰু তেওঁক এখন ব্লেংকেট জাপি দিয়া হ'ব 2-3 জাপ কৰি কিয়নো তাত বহুত বেছি AC থকাৰ কাৰণে ঠাণ্ডা পাব গতিকে তেওঁক ঠাণ্ডা নাপাবৰ কাৰণে এইখিনি ব্যৱস্থা কৰি দিয়া হৈছে অৰ্থোপেডিক আছে ন আমাৰ পোষ্টক সহায় আছে মানে ডিসপাস মানে মই বুজি পোৱা নাই আমাৰ এইবিলাক ভাৰ্টিব্ৰা থাকে নহয় ভাৰ্টিব্ৰা এইবিলাক ডিস্ক হয় ঠিক আছে এই ডিস্কটো ওলাই গৈছে এইবিলাক নৰ্মেল আছে ন তাৰ কাৰণে স্পাইনেল কৰ্ডত চেপেটা ষ্টেনোসিছ হৈ গৈছে চেপেটা হৈছে সৰু হৈ গৈছে নেৰো হৈ গৈছে তাৰ কাৰণে পেইনটো কঁকালত হয় আৰু যদি তলত থাকিলে ভৰিত গ'ল হয় বেছি ওপৰত আছে মানে অকল কঁকালতে আছে ডিস্কটো প্ৰায় এঘণ্টামান সময় লাগিল আসলতে এওঁৰ ক্ষেত্ৰতে নহয় MRI কৰা প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে কমেও এঘণ্টা সময় লাগে আৰু এনেকৈ প্ৰায় এঘণ্টামানৰ পিছত তেখেতক উলিয়াই দিয়া হ'ল
উলিয়াই দিয়াৰ পাছত আমি ৰিপৰ্টটো সংগ্ৰহ কৰিলোঁ ধুনীয়াকৈ আৰু তেখেতে ওলাই আহিছে ৰিপৰ্ট সংগ্ৰহ কৰি আমি ঘৰলৈ বুলি উভতি আহিলোঁ হস্পিটেলৰ পৰা ওলাই আহিলোঁ বাহিৰত আকৌ বৰষুণ এতিয়া মোৰ মেইন প্ৰব্লেমটো কি হ'ল ৰাজহাড়ডালত অকণমান এফেক্ট হৈছে মানে কি এনেকৈ ষ্ট্ৰেইট থাকে নহয় হাড়ডাল তাৰে মানে ছাইডৰ দুডাল হাড় অকণমান আগুৱাই যোৱাৰ ফলত মাজৰ যিডাল মানে নাৰ্ভ থাকে এডাল চেপ খাই গৈছে নাৰ্ভ অহা ৰাস্তাটো সৰু হৈ থাকিব সেইকাৰণে পেইনটো বেছি হৈছে সোঁফালে বেছি আৰু য়েছ মোৰ সেই কঁকালৰ বিষ এটা আপোনালোকে যিসকলে ভিডিঅ' চাই আছিল তেওঁলোকে গমেই পাইছিল কঁকালৰ বিষটো এতিয়া মেইন হ'ল অৰ্থক দেখাব লাগিব ছেকেণ্ড হ'ল ফিজিঅ'থেৰাপি মেডিচিনো ল'ব লাগিব তো ভাল হৈ যাব যিনক মই গম পালোঁ যদি মই এইটো মানে কি কৰি থাকিলোঁ হয় ইগন'ৰ কৰি থাকিলোঁ হয় থকা হ'লে সেইটো বস্তু মানে কি আৰু বাঢ়ি বাঢ়ি গৈ থাকিলে সেইটো তেতিয়া মানে অপাৰেশ্যন কৰিহে কাটিব লগা হয় অপাৰেশ্যন কৰাত নাই গতিকে কিবা সমস্যা থাকিলে ইয়াত আহিব পাৰে একদম কৰি থাকে কিন্তু কৰিব নালাগে ইগন'ৰ কৰে মানে কৰিব নালাগে মানে য়েছ কিয়াৰা আয়োজন কি হ'ব দে ভাত পানী এতিয়া আমি আজি অলপ সন্ধিয়াতে ভাতটো খাই দিছোঁ মানে মজাকে সোনকালে ঘুমাম বাবা এই কিবা আহিছে ৰ এইগিলা কি সুধা বুলি কওঁ দেখোন আকৌ মাংসও লৈ আহা Mama,